বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ দিনাখন আপুনি কি কৰিব? সৰস্বতী পূজাৰ দিনাখন আপুনি কি কৰিলে মা সৰস্বতীৰ বিশেষ কৃপা লাভ কৰিব? আপোনালোকে নিশ্চয় জানে বসন্ত পঞ্চমীৰ দিনাখন মা সৰস্বতী পূজা পালন কৰা হয়। তেনে ক্ষেত্ৰত সৰস্বতী পূজাৰ দিনাখন কি কৰিলে বিদ্যাৰ্থীসকলৰ কাৰণে শুভ হ'ব? সকলো বিদ্যাৰ্থীয়ে সৰস্বতী পূজা কৰে, অকল বিদ্যাৰ্থী বুলিয়ে নহয়, সকলো মানুহে সৰস্বতী পূজা কৰে। তেনে ক্ষেত্ৰত কলাৰ দিশতে হওক, আপুনি যিকোনো দিশত উন্নতি কৰিবলৈ হ'লে, কলাৰ দিশত, শিক্ষাৰ দিশত, সকলো দিশত উন্নতি কৰিব হ'লে মা সৰস্বতী পূজা আপুনি কৰিব লাগিব। এতিয়া সৰস্বতী পূজা যদি আপুনি কৰিছে বা কৰে, সেইদিনাখন আপুনি কি কাম কৰিলে বেছি ভাল ফল পাব ভিডিঅ'টোত আপুনি জানিব পাৰিব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। এতিয়া আমি জানো বলক সৰস্বতী পূজাৰ দিনাখন আপুনি কি কৰিলে ভাল ফল পাব। প্ৰথম, সৰস্বতী পূজাৰ দিনাখন আপুনি হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰি সৰস্বতী পূজা কৰিব। হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰি সৰস্বতী পূজা কৰিলে আপুনি খুব বেছি ভাল ফল পাব। আপুনি বীণা, কিতাপ, কলম আদিৰ পূজা কৰিব পাৰে, লগতে শিল্পকলাৰো আপুনি পূজা কৰিব পাৰে। তেনেকুৱা কৰিলে আপোনাৰ শৈক্ষিক দিশ বা শিল্পৰ দিশ সকলোবোৰ উন্নতি হ'ব। আপুনি যিকোনো হালধীয়া ৰঙৰ খাদ্য খাব পাৰে, যেনে আপুনি কেশৰযুক্ত মিঠাই খাব পাৰে, হালোৱা খাব পাৰে, তাৰ পৰা আপুনি খাব পাৰে খিচিৰি খাব পাৰে। তেনেকৈ আপুনি যিকোনো হালধীয়া ৰঙৰ খাদ্য খাব। সৰস্বতী পূজাৰ দিনটো বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ কাৰণে খুব বেছি বিশেষ হয়। গতিকে এই দিনটোত যদি আপুনি কিতাপ পঢ়ে, ইয়াক খুব বেছি শুভ বুলি গণ্য কৰা হয়।